Hello students, লৈ আছো HS second year syllabus অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী HS 2026 দিবলৈ গৈছে তেওঁলোকে কেনে ধৰণৰ সিলেবাস হ'ব তেওঁলোকৰ আৰ্টস কমাৰ্চ সায়েন্স এই তিনটা ষ্ট্ৰীমৰ কেনে ধৰণৰ সিলেবাস হ'ব হেখিনি কথা ডিসকাস কৰিব গৈ আছো ইয়াতে এটা বস্তু ক্লিয়াৰ কৰি দিও যে একাডেমিক ইয়াৰ 2025 2026 ৰ কোনো ধৰণৰ সিলেবাস আহা নাই এতিয়ালৈকে আমি পুৰণা সিলেবাসখন চালেই হ'ল ইয়াতে যোনটো 24 25 ৰ যোনখন সিলেবাস ইয়াত আছে তোমাকে দেখা পাইছে স্ক্ৰিনত হেইখন সিলেবাস আমি ফলো কৰিলে হ'ল কাৰণ এবাৰ কোহটো কোনো ধৰণৰ চেঞ্জেস নাহে তেনে ধৰণৰ মেজৰ কোনো ধৰণৰ চেঞ্জেস নাহে এখিনি সিলেবাস আগপা চলি আহিছে তো এবাৰো এখিনি সিলেবাসে হ'ব আৰু কিবা যদি চেঞ্জেস আহে এখিনি আমি পিছত গম পাম কিন্তু গুটে সিলেবাস চেঞ্জ হৈ নাযায় মোস্ট প্ৰবাবলি এখন সিলেবাসে থাকিব আৰু চেঞ্জ হলে এটা দুটা কিবা চেঞ্জ হ'ব পাৰে হেতু আমি পিছত চাই লম এতিয়া কথাটো হ'ল যে সিলেবাসখন আমি কেনেকৈ পাম বা কেনেদৰে কি কৰিব লাগিব তো ডেসক্ৰিপচন মই লিংক দি দিছো লিংকটো খোলাৰ পিছতে তেনে ধৰণৰ তোমালোকে দেখা পাবা স্ক্ৰিনত যেনেকৈ দেখিছা এনে ধৰণৰ আহিব গুটে আমাৰ ষ্ট্ৰীম ওয়াইজ আমাৰ সাবজেক্ট ওয়াইজ গুটে সিলেবাসখন আহি যাব তো ইয়াতে দেখিছা জুমিলা কমন সাবজেক্ট আছে হেখিনি প্ৰথমতে সিলেবাস আছে তো ইয়াতে দেখিবা ইয়াতে HS সেকেন্ড ইয়াৰ সায়েন্সৰ যোনটো সিলেবাস এটো আছে তাৰ পিছত আৰ্টছৰ আছে তাৰ পিছত আৰ্টছৰ গুটেখিনি সাবজেক্ট দেখিছা তোমালোকে তাৰ পিছত আছে কমাৰ্চৰ তেনে ধৰণৰ গুটেখিনি আছে গুটেখিনি ইয়াতে তোমালোকে সাবজেক্ট পাই যাবা তো এক্সাম্পল হিচাপে মই যদি ইংলিশৰ সিলেবাস ডাউনলোড কৰিব যাও তেতিয়া চাবা তোমালোকে কি হ'ব তো এটো ইংলিশৰ ক্লিক কৰাৰ লগে লগে PDF টো ডাউনলোড হৈ যাব তো PDF টো ডাউনলোড হোৱাৰ পিছত তোমালোকে দেখিব পাবা ইয়াতে কি কোনটো সেকশনত কিমান মাৰ্কস আহে হেই গুটে ডিটেইলছত দিয়া আছে তো এই সিলেবাসখন যদি তোমালোকে চোৱা ইয়াতে চাবা যে ইয়াতে কিমান মাৰ্কস আহে প্ৰত্যেকটা সেকশনত কিমান আহে প্ৰত্যেকটা আমাৰ প্ৰজত কিমান আহে পোয়েট্ৰিত কিমান আহে তাৰ পিছতে আমাৰ কম্প্ৰিহেনশনত কিমান আহে হেখিনি আছে লগতে ইয়াতো দিয়া আছে কিমান মাৰ্কসৰ আহে 2 মাৰ্কসৰ কেটা আহিব 3 মাৰ্কসৰ কেটা আহিব 1 মাৰ্কসৰ কেটা আহিব তো গুটেল ডিটেইল সিলেবাস ইয়াত তোমালোকে পাই যাবা তো তোমালোকে জাস্ট এই ভিডিওটোৰ ডেসক্ৰিপচনত থকা লিংকটো তোমালোকে ক্লিক কৰিলে তাত তোমালোকে ডাইৰেক্ট সিলেবাসলৈ লৈ যাব তাৰপা তোমালোকে যিকোনো সাবজেক্টৰ সিলেবাস ক্লিক কৰিলে তাত PDF ডাউনলোড কৰি লব পাৰিবা যিকোনো সাবজেক্ট থাকিব বিভিন্ন সাবজেক্ট তাত দিয়া থাকিব তাক ক্লিক কৰিলে PDF টো অটোমেটিক ডাউনলোড হৈ যাব তেনে ধৰ তোমালোকে সিলেবাস ডাউনলোড কৰি লোৱা আৰু মই হেতু কথা এবাৰ কৈছো আৰু এবাৰ কৈ দিও যে এই সিলেবাস কিখন 2024 2025 ৰ হয় আৰু কিন্তু তোমালোকে এইখন ফলো কৰিব পাৰিবা কাৰণ সিলেবাস চেঞ্জ হোৱাৰ কোনো ধৰণৰ কথা নাই বা চেঞ্জ তেনেকুৱা নহয় তো গতিকে এইখিনি আছিল আজি ভিডিওটোত আজি ভিডিওটো শেষ কৰিলো কিপ ওয়াচিং কেলান